মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 2 মাই ফেমিলি নামৰ পাঠটিৰ এক্টিভিটি 2ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটি 2 লেটস লিসেন। শুনো আহা। এতিয়া চোৱা Arun goes to Hia's house to meet her family. Arun এয়া চোৱা এওঁ হৈছে অৰুণ হিয়াৰ ঘৰলৈ হিয়াৰ পৰিয়ালক লগ কৰিবলৈ যায়। এওঁ অৰুণ হয়, এওঁ হিয়াৰ ঘৰলৈ হিয়াৰ পৰিয়ালক লগ কৰিবলৈ গৈছে। এতিয়া চোৱা হিয়াই কৈছে হেল্ল' অৰুণ, হেল্ল' অৰুণে কৈছে হেল্ল' হিয়া হাউ আৰ ইউ। অৰুণে কৈছে হেল্ল' হিয়া তুমি কেনে আছা। হিয়া এতিয়া আকৌ হিয়াই কৈছে আই এম ফাইন অৰুণ মোৰ ভাল অৰুণ কাম মিট মাই ফেমিলি আহা মোৰ পৰিয়ালৰ লগত চিনাকি হোৱা। দিছ ইজ মাই ফাদাৰ এওঁ মোৰ দেউতা হয়। দিছ ইজ মাই মাদাৰ এওঁ মোৰ মা হয়। দিছ ইজ মাই গ্ৰেণ্ডফাদাৰ এওঁ মোৰ ককা দেউতা হয়। দিছ ইজ মাই গ্ৰেণ্ডমাদাৰ এওঁ মোৰ আইতা হয়। দিছ ইজ মাই পেট মিনি দ্য কেট এইটো মোৰ পোহনীয়া মেকুৰী মিনি। অৰুণে কৈছে ইটছ এ প্লেজাৰ টু মিট অল অফ ইউ আপোনালোক সকলোকে লগ পাই খুবেই ভাল লাগিল। এতিয়া চোৱা ইয়াত দিয়া আছে নাও লেটছ টক এবাউট ইউৰ ফেমিলি এতিয়া তোমালোকে তোমালোকৰ পৰিয়ালৰ বিষয়ে ক'ব লাগিব। এতিয়া চোৱা আমি এফালে ছবি এটা দেখিছোঁ, ছবিত আমি ধুনীয়া ঘৰ এটা দেখিছোঁ। তাৰপিছত আমি ছবিত দেখিব পাইছোঁ দেউতা মা তেওঁলোকৰ ল'ৰা এজন আৰু ছোৱালী এজনী। তাৰপিছত তেওঁলোকৰ পোহনীয়া জন্তু কুকুৰ এটা হয়নে। সেই তেনেকৈ তোমালোকেও তোমালোকৰ পৰিয়ালৰ সদস্যৰ নাম ক'ব লাগিব। এতিয়া আই এম তোমালোকে ইয়াত তোমালোকৰ নামটো লিখিব লাগিব। বি মাই ফাদাৰ্ছ নেম ইজ তোমালোকৰ দেউতাৰ নাম এতিয়া তোমালোকে ইয়াত লিখিব লাগিব মিষ্টাৰ এফালে কি হয় তোমালোকৰ দেউতাৰ নাম লিখিব লাগিব। তাৰপিছত চি চোৱা মাই মাদাৰ্ছ নেম ইজ মোৰ মাৰ নাম হ'ল ইয়াত লিখিব লাগিব তোমালোকে মিছেছ লিখিছোঁ। তাৰপিছত এফালে তোমালোকে তোমালোকৰ মাৰ নাম লিখিব লাগিব। এতিয়া চোৱা ডি মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ্ছ নেম ইজ ইয়াত তোমালোকে তোমালোকৰ বাইদেউ আৰু তোমালোকৰ দাদাৰ নাম লিখিব লাগিব। যদি বাইদেউ আছে বাইদেউৰ নাম লিখিবা, যদি দাদা আছে দাদাৰ নাম লিখিবা আৰু যদি দুয়োজন আছে তেতিয়াহ'লে দুয়োজনৰ নাম লিখিব লাগিব। এতিয়া চোৱা আই হেভ এ লিটিল পেট মোৰ এটা সৰু পোহনীয়া জন্তু আছে। উই কল হিম হাৰ আমি তাইক বা তাক কি বুলি মাতোঁ তোমালোকে তোমালোকৰ পোহনীয়া জন্তুটোক কি বুলি মাতা সেইটো ইয়াত লিখিব লাগিব। এইটো তোমালোকে ঘৰত ডাঙৰৰ সহায় লৈ কৰিবা। এতিয়া চোৱা ইয়াত দিয়া আছে আই লভ মাই ফেমিলি মই মোৰ পৰিয়ালক ভাল পাওঁ। এতিয়া চোৱা নম্বৰ 3 লেটছ ৰিড ব'লা পঢ়োঁ। এ ফেমিলি পিকনিক পৰিয়ালৰ পিকনিক এটা। এতিয়া চোৱা ইয়াত এটা পৰিয়ালে পিকনিক যোৱা কাহিনী এটা দিয়া আছে। আমি এতিয়া পঢ়িলে গম পাম তেওঁলোকে পিকনিকত গৈ কি কি কৰিলে। এতিয়া চোৱা উই ৱেণ্ট ফৰ এ পিকনিক আমি এটা পিকনিকলৈ গৈছিলোঁ। আংকল পৱন এণ্ড আণ্ট হিনা ৱেণ্ট টু পৱন খুৰা আৰু হিনা খুৰীও গৈছিল। উই গট আৱাৰ ফুড আমি আমাৰ খাদ্য পাইছিলোঁ। উই হেড ব্ৰেড জেম জেলি জুচ এণ্ড গুৱাভাজ ইন এ গ্ৰীণ বেগ আমাৰ এটা সেউজীয়া বেগত ব্ৰেড জাম জেলি জুচ
আৰু মধুৰিয়াম আছিল। We played fun games. আমি মজাৰ খেল খেলিছিলোঁ। We played hide and seek. আমি লুকা-ভাকু খেলিছিলোঁ। And sang songs. আৰু গানো গাইছিলোঁ। We had our lunch there. আমি আমাৰ দুপৰীয়াৰ আহাৰো তাতে গ্ৰহণ কৰিছিলোঁ। Our pet team was very happy to sit in a big room. আমাৰ পোহনীয়া জন্তুৰ টীমে এটা ডাঙৰ ৰিঙত বহি বৰ আনন্দিত হৈছিল। Tim got an ink stain on his fur while playing there. তাত খেলি থাকোঁতে টিমৰ নোমত চিয়াঁহীৰ দাগ লাগিল। We quickly helped him clean it. আমি তৎক্ষণাত সেইটো চাফা কৰাত তাক সহায় কৰিলোঁ। We came back home in Uncle Pawan's jeep. আমি পৱন খুৰাৰ জীপত আকৌ ঘৰলৈ উভতি আহিলোঁ। It was a fun day for everyone. এইটো সকলোৰে বাবে বৰ মজাৰ দিন আছিল। এতিয়া চোৱা এক্টিভিটি 4. Let's learn to clap in rhythm. বলা লয় মিলাই আমি হাত চাপৰি মাৰোঁ। এতিয়া চোৱা ইয়াত আমি দেখিছোঁ ছোৱালী এজনীয়ে হাত চাপৰি মাৰি আছে হয়নে? এতিয়া চোৱা হিয়া claps 2 times for her name. হিয়াই তাইৰ নামৰ বাবে দুবাৰ হাত চাপৰি মাৰে। হি ইয়া তাই হি বুলি কৈ এবাৰ হাত চাপৰি মাৰে আকৌ ইয়া বুলি আকৌ এবাৰ হাত চাপৰি মাৰে। Uncle Pawan claps 2 times for his names. পৱন খুৰাই তেওঁৰ নামৰ বাবে দুবাৰ হাত চাপৰি মাৰে। প বুলি এবাৰ হাত চাপৰি মাৰে, বন বুলি আকৌ হাত চাপৰি মাৰে। তাৰপিছত চোৱা মিমি claps 2 times for her name. মিমিয়ে তাইৰ নামৰ বাবে দুবাৰ হাত চাপৰি মাৰে। মি বুলি এবাৰ হাত চাপৰি মাৰে আকৌ মি বুলি আকৌ এবাৰ হাত চাপৰি মাৰে। জেহিৰুল claps 3 times for his name. জেহিৰুলে কি কৰে তেওঁৰ নামৰ বাবে 3 বাৰ হাত চাপৰি মাৰে। জে বুলি এবাৰ হাত চাপৰি মাৰে, হি বুলি আকৌ এবাৰ হাত চাপৰি মাৰে, ৰুল বুলি আকৌ এবাৰ হাত চাপৰি মাৰে। তেওঁ 3 বাৰ হাত চাপৰি মাৰে। মালবিকা claps 4 times for her name. মালবিকাই কি কৰে তেওঁৰ নামৰ বাবে মা ল বি কা 4 বাৰ হাত চাপৰি মাৰে। মা ল বি কা বুলি তেওঁ 4 বাৰ হাত চাপৰি মাৰে। এতিয়া চোৱা নাও ক্লেপ টু ইয়ৰ নেম। এতিয়া তোমালোকে তোমালোকৰ নামক হাত চাপৰি মাৰিব লাগিব। হাউ মেনি টাইমছ ডিড ইউ ক্লেপ ফৰ ইয়ৰ নেম। তোমালোকে তোমালোকৰ নামৰ বাবে কেইবাৰ হাত চাপৰি মাৰিছা? ট্ৰাই টু ক্লেপ ফৰ ডিফাৰেণ্ট থিংছ ইউ চি এৰাউণ্ড ইউ। তোমালোকৰ চাৰিওফালে থকা বস্তুবোৰ চোৱা আৰু সেইবোৰৰ নাম লৈ তোমালোকে হাত চাপৰি মাৰা। যেনে যদি কাৰোবাৰ নাম মিনা তেতিয়াহ'লে তেওঁ কি কৰিব দুবাৰ হাত চাপৰি মাৰিব মি না। আমি পানী পানী দেখিলে আমি কেইবাৰ হাত চাপৰি মাৰিব লাগিব পা নি। সেই তেনেকৈ ৱাটাৰ হ'লে ৱাটাৰ দুবাৰ। সেই তেনেকৈ তোমালোকে নিজৰ নামক লৈ হাত চাপৰি মাৰিবা। এতিয়া চোৱা এক্টিভিটি 5. Write the missing letter and complete the following words. তোমালোকে এতিয়া ইয়াত হেৰাই যোৱা আখৰটো লিখি এই শব্দটো সম্পূৰ্ণ কৰিব লাগিব। You can use a letter more than once. তোমালোকে এটা আখৰ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া চোৱা ইয়াত আমাক কি দিয়া আছে এ টি দিয়া আছে হয়নে?
এতিয়া আমি ইয়াত কি লিখিব পাৰিম আমি যদি এই বি টো ইয়াত আনো তেতিয়াহ'লে বি এ টি বেট হ'ব গতিকে আমি ইয়াত বি লিখিম আমি ইয়াত বি লিখিছোঁ এতিয়া চোৱা ইয়াত এ জি আছে আৰু যদি আমি ইয়াত আকৌ ইয়াত আমি যদি বি আনো তেতিয়াহ'লে বি এ জি বেগ হ'ব গতিকে আমি ইয়াত বি লিখিম আমি ইয়াত বি লিখিছোঁ এতিয়া চোৱা ইয়াত এন টি আছে যদি আমি ইয়াত এ আখৰটো আনিম তেতিয়াহ'লে এ এন টি এণ্ড হ'ব এতিয়া চোৱা আমি ইয়াত এণ্ড লিখিছোঁ তাৰপিছত এইটো চোৱা এ এন আমি যদি ইয়াত এফ আখৰটো আনো তেতিয়াহ'লে এফ এ এন ফেন হ'ব চোৱা আমি ইয়াত এফ লিখিছোঁ এফ এ এন ফেন হ'ল এতিয়া চোৱা অ' জি আছে গতিকে আমি যদি ইয়াত ডি আনো তেতিয়াহ'লে এইটো ডি অ' জি ডগ হ'ব সেয়ে আমি ইয়াত ডি লিখিম চোৱা এতিয়া ডি অ' জি ডগ এয়া নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া চোৱা এক্টিভিটি 6 লেটছ লাৰ্ণ লেটাৰ নেমছ এণ্ড দেয়াৰ চাউণ্ডছ ব'লা আমি আখৰৰ নাম শিকোঁ আৰু লগতে ইহঁতৰ ধ্বনিও শিকোঁ এতিয়া চোৱা আমাক ইয়াত কেইটামান আখৰ আৰু কেইটামান ছবি দিয়া আছে এতিয়া আমি আখৰবোৰ চিনাকি হোৱাৰ লগে লগে সেই আখৰে কেনেধৰণৰ ধ্বনি সৃষ্টি কৰে সেয়াও ইয়াত শিকিম চোৱা জি এইটো কেপিটেল লেটাৰ জি এইটো স্মল লেটাৰ জি 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 অ' এ টি গট G for God. এতিয়া চোৱা ইয়াত God has G. God শব্দত G আছে H এইটো capital H এইটো small letter H H A T hat H for hat hat has H hatত H আছে এতিয়া চোৱা আই এইটো কেপিটেল আই এইটো স্মল আই আই এন কে ইংক ইংক মানে চিয়াহী আই ফৰ ইংক ইংক হেজ আই ইংক শব্দটোত আই আছে এতিয়া চোৱা জে এইটো কেপিটেল জে এইটো স্মল জে জে ইউ জি জাগ জাগ মানে জগ হয়নে এতিয়া চোৱা জগ হেজ জে জগ শব্দত জে আখৰ আছে এতিয়া চোৱা কেপিটেল লেটাৰ কে স্মল লেটাৰ কে কে আই টি ই কাইট কাইট হেজ কে কাইটত কে আছে এল এইটো কেপিটেল এল এইটো স্মল এল এল অ' জি লগ এইটো লগ লগ হেজ এল লগত এল আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা এক্টিভিটিছখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ